চাওক সিদ্ধান্তটো চৰকাৰৰ আছে যে ষ্ট্ৰেছ যিবিলাক আছে মহিলাবিলাক বহুত কষ্টত আছে তেওঁলোকক অলপ ৰেহাই দিয়া হ'ব কিন্তু কি পৰ্যায়ত ৰেহাই দিব পাৰিম কিমান ৰেহাই দিব পাৰিম কাৰ কিমান লোন আছে কোনটো বেংকৰ কিমান পইচা আছে কিমান সুদ আছে কিমান মূল আছে এই গোটেই ডাটাবিলাক কালেকশ্যন কৰাৰ কাৰণে মিটিং চলি আছে আৰু আহা বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ 3 দিন তেওঁলোকে ইয়াত আহিব তেওঁলোকৰ প্ৰতিনিধি আমি ইয়াত বহি মিটিং কৰি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম বুলি মই আশা কৰোঁ তথাপি চালিজাৰি নহয় মানে ইয়াত বহুত কথা আছে আপুনি যদি মোক এটা লাইনতে প্ৰশ্নৰ উত্তৰটো বিচাৰে এইটো নহ'ব প্ৰথম আপুনি নিজে বেংকিং অলপ বুজিব লাগিব ইয়াত বেংকত 90 দিন যদি আপুনি ধাৰটো নামাৰে তেতিয়া NPA হৈ যায় এতিয়া 90 দিনৰ ওপৰত কিমান আছে 90 দিনৰ তলত কিমান আছে 90 দিন বুলি ক'লে 120 দিনৰ ওপৰত কিমান আছে 180 দিনৰ ওপৰত কিমান আছে সো বিভিন্ন কেটেগৰীৰ লোন আছে ইয়াত কোৱা আছে যে ৰিজাৰ্ভ বেংকৰ গাইডলাইন্স আছে 3জন মাইক্ৰ' ফাইনেন্সে পইচা দিব পাৰে কিন্তু 3জনৰ বেছি যদি দিছে চতুৰ্থজনেতো পইচা নাপাব চতুৰ্থজনেতো বেআইনীভাৱে পইচা দিছে RBIৰ গাইডলাইন্স মানা নাই তো সিটোত পইচাটো নাপাব তাৰ পইচা কিয় চৰকাৰে দিব সো বহুত কথা আছে আৰু লগতে ব্লেংকেট ইয়েটোতো হ'ব নোৱাৰে যে 1 লাখ টকা লোৱা মানুহজনৰ ঋণ মাফি হৈ গ'ল 40,000 টকা লোৱাৰ মানুহজনৰ ঋণ মাফি হৈ গ'ল তেনেকুৱা নহয় বস্তু এটা ফ্ৰেমত আনিব লাগিব য'ত বেংকৰো বেছি ক্ষতি নহয় চৰকাৰো বহুত বোজা ল'ব লগা নহয় আৰু যিখিনি মানুহে পাব লাগিছিল এই মানুহখিনিও সকাহটো পায় লাগি আছোঁ আমি 4খন মিটিং কৰিলোঁ এইটো জটিল মানে ইয়ে নহয় জানো যে বেংকৰ পৰা ডিটেইল ল'ব লাগে ক'ত কি আছে কি নাই কিমান আছে বেংকেও মানে বুজাই থাকে যে সব আমাৰ ঠিকে আছিলে আমি কৈ দিয়া পিছত পইচা নোহোৱা হৈ গ'ল সো বিভিন্ন দিক চালিজাৰি চাই ফিল্ডতো এটা ট্ৰায়েল এছেছমেণ্ট এটা কৰিব লাগিব তাৰপিছত প্ৰতিবেদন মাৰিব নালাগে নহয় সি বেআইনীভাৱে দিছে পইচা সি কিয় পইচা পাব মহিলাৰ পৰা ক্লেইম কৰিব নোৱাৰে তাৰ মাৰা গ'ল পইচাটো সি বেআইনীভাৱে যিহেতু দিলে তাৰ পইচাটোতো মাৰা যাব না সি কেনেকৈ পইচা পাব কেনেকৈ বিচাৰিব RBIৰ গাইডলাইন্স মতে 3জনে দিব পাৰে বা 3জন আছে বা 4জন আছে বা 2জন আছে 4 নম্বৰজনে যদি পইচাটো দিছে সেইটোতো বেআইনীভাৱে পইচা দিছে সেইটো দিব নালাগিছিল তেতিয়া সিটো পইচা ঘূৰাই নাপায় RBIৰ এটা লিমিট আছে মাইক্ৰ' ফাইনেন্সৰ নামত যে কিমান টকালৈ দিব পাৰে এজন বেনিফিচিয়াৰীক বা এজন বৰৱাৰক ঋণ লোৱা এজন মানুহে কিমান টকা ল'ব পাৰে চব মিলি যদি এইটো এক্সিড হৈ গৈছে এইটোও বেআইনী হৈছে এইবিলাকে আমি চালিজাৰি চাই আছোঁ না যে ক'ত ক'ত সুৰংগাটো আছে চাওক ইমান শ্ৰেণীলৈ নাযাব এতিয়া মানে বেংকিঙৰ কথা যেতিয়া হয় প্ৰথম গোটেই ডাটা ফেক্টছ এণ্ড ফিগাৰ মোৰ সন্মুখত আহিব লাগিব মই এতিয়া ৰাজনীতিক ভাষণ এটা দি দিম তাত একো লাভ নাই বেংকিংটো ৰাজনৈতিক ভাষণৰ লগত নচলে প্ৰথম মোৰ হাতত ডাটা আহিব লাগিব যে কিমান মানুহ আছে কিমান লোন মানে লৈছে কিমান জনৰ পৰা লৈছে লোৱাৰ মানে যিটো আছিল প্ৰক্ৰিয়া আছিল এইটো শুদ্ধ আছিল নে নাই বেংকে কিমান মানে ইণ্টাৰেষ্ট লৈছে RBI কয় যে মিনিমাম মানে বেছ লেণ্ডিং প্ৰাইচ যিটো আছে তাতকৈ 2.5 গুণ পইচা চাৰ্জ কৰিব পাৰে 2.5 গুণতকৈ যদি বেছি লৈছে এইটোও বেআইনী হৈছে সো প্ৰথমটো ক্লিন কৰি যাব লাগিব নে যে কোনে কোনে পইচা ঘূৰাই বিচাৰিব নোৱাৰে এইটো ক্লিন হোৱাৰ পিছত তেতিয়া আমি গম পাম যে ইমানটো আমি একচুৱেল আছে এই একচুৱেলৰ ওপৰতে কথা পাতিম আমি